ফাইনেলি মই উপস্থিত আছোঁ ঐ কাণ কাণ যে ভাইৰেল হৈছিলে দাদাজনৰ ওচৰত। নমস্কাৰ। এইজনে আছে দাদাজন। আপুনি বহুত সুন্দৰ সুন্দৰ কবিতা লিখে আৰু গায়নে? আবৃত্তি নকৰোঁ, বেলেগে কৰে আবৃত্তি। বেলেগে কৰে সুন্দৰ কবিতা বুলি নকওঁ আৰু অনুভৱ লিখোঁ। তাৰপৰা ভাল লাগে আৰু লিখি পেলাই। এতিয়া অলপ দিনৰ আগতে আপোনাৰ এটা কবিতা ভাইৰেল হৈছিল আৰু গান এটা ভাইৰেল হৈছিল, জনাব নেকি নামকেইটা? নহয়, কবিতা আছিলে, ইনষ্টাগ্ৰামত হৈছিল। ঐ কাণ কাণ আমাৰ মিচিং চাপৰিত আহিবি এবাৰ বুলি আছিলে। আপঙৰ জুতি নল'লেও অনিতমৰ নিচা কৰিবি, চাংঘৰত বহি লিখিবি ধুনীয়া কবিতা। এনেকৈ আছিলে কবিতাটো। সেই কবিতাটো এই দাদাজনে লিখিছিলে, ইমান সুন্দৰকৈ লিখিছিলে। প্ৰত্যেকে ৰিলছ বনাই 9,500 9,500 আপোনাৰ ৰিলছ বনিছিলে আৰু ভাল লাগিছিল। আৰু 21 চনতে লিখিছিলোঁ কবিতাটো, 2021 লিখা কবিতা। 2021 এতিয়াও কিন্তু ভাইৰেল হৈ আছে। এতিয়াহে বেছি চলিলগৈ কবিতাটো। তেতিয়া ইমান চাইছিল মানুহে, কিন্তু এতিয়া 24তে কি হ'ল জানো আৰু। আৰু দেউতাজন হৈছে এইজন। এতিয়া আমি বৰ্তমান দেউতাজনৰ ওচৰলৈ আহিছোঁ। দেউতাজনৰ ওচৰলৈ আহিয়ে এইবিলাক দাদাজনকো লগ পালোঁ আৰু চাডেনলি চিনি পালোঁ, মাত দিলোঁ, ভাল লাগিলে। ভাবিলোঁ আপোনালোককো বোলো চিনাকিটো দি দিওঁ। কোনোবাই যদি আহিব বিচাৰে আহিব পাৰিব, বৰদলনিতে আছে তেওঁলোকৰ ঘৰ। আৰু দাদাজনকো লগ কৰিবলৈ আহিব পাৰিব, যিহেতু তেওঁ ধুনীয়া ধুনীয়া কবিতা আবৃত্তি কৰি থাকে আৰু আপোনালোকলৈ ভাল ভাল কবিতা আগবঢ়াব তেওঁ, সুন্দৰ সুন্দৰ। মোৰ চেনেলৰ জৰিয়তে আজি তেওঁক দেখালোঁ। আৰু তেওঁৰ এটা চেনেল আছে, চেনেল মানে পেজ আছে। দেউতা কিন্তু হেৰি এখন অভিনেতা, নাট্যকৰ, কোনটো কৰোঁ, মই সকলো কামেই কৰোঁ। সকলো কামেই কৰে তেওঁক এতিয়া আমি দেখা হৈ পিনে দান এটা দিবলগীয়া আছিলে, দিবলৈ আহিছিলোঁ আৰু দিলোঁহি তেওঁৰ ওচৰত। আৰু কিন্তু বৰ্তাৰ ওচৰত দান দিব পাৰি, বৰ্তা আকৌ হেৰি বিয়া বাৰু পাতিলে। কোনোবাই যদি বিয়া বাৰু পাতে বৰ্তাক নিমন্ত্ৰণ কৰিব পাৰে। বামুণ হয়, পূজাৰীও হয়। আৰু আমি তেওঁৰ ওচৰতে চোৱা মংগল চোৱাওঁ আৰু কিবাকিবি দান দক্ষিণা দিবলগীয়া হ'লে দিওঁ, যিহেতু আমি বামুণীয়া মানুহ আৰু বামুণৰ ওচৰলৈ আহিব লাগে। আৰু এয়া আমাৰ পুৰোহিত। তাৰপিছত এইপিনে নামটো জনাই দিবচোন বৰ্তা। মোৰ নাম শ্ৰী পুতুল শৰ্মা, বৰদলনি কলিতাগাঁৱত ঘৰ। বৰদলনি কলিতাগাঁৱত ঘৰ। আৰু কোনোবা আহিব বিচাৰিলে আহিব পাৰিব, ময়ো বৰদলনিয়ে ছোৱালী যিহেতু। আৰু আজি মই এই বৰ্তাৰ ওচৰত আহি উপস্থিত আছোঁ। বৰ্তা ভাগৰ সৰুজন পুত্ৰ ন আপোনাৰ এতিয়া? সৰুজন পুত্ৰই সুন্দৰ সুন্দৰ কবিতা আবৃত্তি কৰে, মানে কবিতা লিখে। আৰু আপোনালোকৰ মাজত তেওঁ কবিতা কিছুমান ভাইৰেলো হৈছে, আপোনালোকে নিশ্চয় শুনিছে। ঐ কাণ কাণ আহিবি আমাৰ মিচিং চাপৰিলৈ ন? ঐ কাণ কাণ মিচিং চাপৰিত আহিবি এবাৰ বুলি আছিলে। আৰু মোৰ চেনেল নাই বা মই পেজ বুলি নহয়, মোৰ ফেচবুক প্ৰফাইলতে দিওঁ। আৰু কবিতাটো আবৃত্তি কৰিছিল, আবৃত্তিৰ কথাটো ক'বই লাগিব, কাৰণ কেলৈ মইতো আবৃত্তি কৰা নাই। জুমি ডেকা আবৃত্তি কৰিছিলে, খুব সুন্দৰভাৱে আবৃত্তি কৰিছিলে। সেইকাৰণে তেওঁ কবিতাটো ইমান ধুনীয়াকৈ আবৃত্তি কৰাৰ বাবেহে কবিতাটো মানে ইমান ধুনীয়াকৈ চলিলে। আৰু মই লিখিছিলোঁ মাত্ৰ। তেওঁ লিখিছিলে আৰু সেইগৰাকীয়ে আবৃত্তি কৰিছিল। আৰু লেখকজনকো কিন্তু বহুত বেছি ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁ ইমান সুন্দৰকৈ লিখাৰ কাৰণেহে তেওঁ আবৃত্তি কৰিব পাৰিলে। তেওঁ আবৃত্তি কৰাজনক দিছে কিন্তু হেৰিটো বেছি, কিন্তু মই দিছোঁ লিখকজনক, কাৰণ লিখকজনে লিখাৰ বাবেহে আজি তেওঁ ইমান সুন্দৰকৈ আবৃত্তি কৰি আমাৰ মাজলৈ আগবঢ়াব পাৰিলে। আৰু আমি আজি সকলোৱে কবিতাটো আঁকোৱালি লৈছোঁ আৰু বহুত বেছি ভাল লাগিছে। তেওঁক আজি লগ পাই একদম মানে সন্মুখত লগ পাই বহুত বেছি ভাল লাগিলে। আৰু তোমাৰ নামটো জনাই দিয়া। মোৰ নামটো ডেভিড কংকন। আৰু তেওঁ ভাগৰ ফেচবুকতো ডেভিড কংকন বুলিয়ে পাব। সকলোৱে ছাৰ্চ কৰিব, ফ'ল' কৰিব, আৰু ছাপোৰ্ট কৰিব। ল'ৰাজনে সুন্দৰ সুন্দৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাব। এয়া দেখিছে নহয়, তেওঁলোকৰ ঘৰত এটি হাই কুকু দাদাৰ লগত আছা নেকি? আৰু আজি তেওঁলোকক লগ পাই বহুত ভাল লাগিল। এইপিনে আমাৰ বৰ্তাৰ ওচৰত আহি থকাই হয় মাজে মাজে, মাতো আহিয়ে থাকে। মই এতিয়া বহুত বছৰৰ মূৰত আহিছোঁ, কিন্তু অলপ চিনাকি অচিনাকি হৈ গৈছে। বৰ্তাই কিন্তু নাটক লিখে আকৌ। বৰ্তা আপুনি নাটক লিখে নহয়? লিখোঁ। কি নাটক লিখে কওকচোন? এই পূৰ্ণাংগ নাটকো লিখোঁ, আকৌ এই MSI গ্ৰুপৰ নাটক লিখোঁ, গায়িকা লিখোঁ। দেউতা নাট্যকাৰ আছিল আপোনাৰ। মোৰ নাটক ভ্ৰাম্যমানত চলিছিল দেউতাৰ নাটক আগতে। দেউতাৰ ৰূপা দেৱী, হেঙুল থিয়েটাৰ, এনেকৈ বিভিন্ন ধৰণৰ থিয়েটাৰ আছিলে আগতে। আৰু তাতো দেউতাৰ নাটক চলিছিল। আৰু বিশেষ কাৰণত ঘৰলৈ লৈ আহিবলগীয়া হৈ গ'ল, মানে গুচি আহিল। যিহেতু আমি তেতিয়া সৰু আছিলোঁ, মায়ে অকলে ল'ৰা ছোৱালী তিনিটাৰ সৈতে কেনেকৈ থাকিব, সেইটো কাৰণে তেতিয়া গুচি অহা হ'ল। কিন্তু দেউতা তেতিয়া আপোনাৰ ভ্ৰাম্যমানত নাটক লিখিছিল।
দেউতাৰ কেইবাখনো নাটক চলিছিল আৰু বিশেষ মোৰ মনত থকা এখন নাটক হৈছে নকল মানুহ 2002 পৰা 3 বৰ্ষত আছিলে দেউতাৰ পৰিচালনা আৰু লিখাৰ আৰু ৰূপাদেৱী থিয়েটাৰ আছিলে ৰূপাদেৱী থিয়েটাৰ ভাল লাগিল দেই আপোনালোকক আজি লগ পাই সকলোকে দেউতাৰ এটি ভাল লগা কথাও কৈ দিওঁ পহিলা বহাগৰ দিনা দেউতাক আহি অসম নাট্য সন্মিলন তৰফৰ পৰা এখন উলগনি পত্ৰ জনাইছে যি দেউতাৰ ভাষা সংস্কৃতি আৰু নাটক জগতৰ লগত যি দেউতাৰ দি আহিছিল তাৰ কাৰণে দেউতাক আজি পহিলা বহাগৰ দিনা এখন পত্ৰৰে সন্মান জনাই থৈ গৈছে আৰু এইপিনে আমাৰ বৰমাগৰাকী বৰমাই কিন্তু ধুনীয়া ধুনীয়া হেৰি বৰমাই আজি গাই দিব নি এটা আপোনাৰ নামটো ৰূপালী দেৱী তাত আপোনালোকে চাৰ্চ কৰিলে ফেচবুকত পাব বৰমাই কিন্তু সুন্দৰ সকলোৱে মানে প্ৰতিভা আছে বৰ্তা ভাগৰ যে প্ৰত্যেককেইজনৰ প্ৰতিভা বৰমা ভাগৰ প্ৰতিভা সকলোৱে মানে এটা এটা প্ৰতিভা আছে আৰু মোৰ একমাত্ৰ সন্তান দেহা আৰু মোৰ ভণ্টি দুয়োটাই দান দিব লগা আছিল সেয়েহে আজি দুইজনে আহি এয়া বৰ্তাৰ ওচৰত দান দিছে লগতে আমিও পঢ়ি আছোঁ দেহাৰ লগতে আৰু দেহাই এপিনে বৰ্তাই যেনেদৰে কৈ গৈছে আৰু দেহাইও তেনেদৰে বৰ্তা লগে লগে গাই গৈছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এইপিনে দাদাজনক ফ'ল' কৰি দিব আৰু এইপিনে আমাৰ বৰ্তাৰ ওচৰতো আপোনালোকে আহিব কেতিয়াবা নিমন্ত্ৰণ কৰিবলগীয়া হ'লে কৰিব পাৰিব চ' মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ